যি আতংক আছিল সেই আতংক কিছু মাৰ গৈছে কিন্তু ক'ব লাগিব যে এটা ভয়ংকৰ অগ্নিকাণ্ডই সমগ্ৰ জালুকবাৰীতে এক আতংকময় পৰিৱেশৰ সৃষ্টি কৰিলে শ্বৰ্ট চাৰ্কিটৰ পৰা হোৱা এই অগ্নিকাণ্ডত প্ৰায় 6টাকৈ চিলিণ্ডাৰ ইতিমধ্যে বিস্ফোৰণ হৈছে য'ত 3খনকৈ মটৰচাইকেল আৰু লক্ষাধিক টকাৰ সা সম্পত্তি ইতিমধ্যে জুইত জাহ গৈছে দুটাকৈ পৰিয়ালৰ এই অগ্নিকাণ্ডৰ ঘটনা প্ৰথমে সূত্ৰপাত হৈছিল আৰু তাৰ পাছত তেওঁলোকৰ ভাড়াঘৰত থকা প্ৰায় 20টামানকৈ পৰিয়াল ইতিমধ্যে সম্পূৰ্ণৰূপে তেওঁলোকৰ সা সম্পত্তি জাহ গৈছে ইয়াতে আমাৰ জালুকবাৰীৰ সংবাদদাতা আমাৰ মালিগাঁৱৰ সংবাদদাতা ৰাখিবুৰ আছে ৰাখিবুৰৰ পৰা পোনপটীয়াকৈ জনাৰ চেষ্টা কৰিম ঘটনাৰ সবিশেষলৈকে ক'ৰ পৰা কেনেকৈ এই জুইৰ সূত্ৰপাত হৈছিল অশোক ৰবিউল যেতিয়া প্ৰায় সাতমান বাজিছে মোৰ কাষতে মই বিল্ডিংটো যিটো তাতে মই থাকোঁ আৰু তাৰপাছত আমি দেখা পালোঁ যে হোৱা পৰিস্থিতিৰ সৃষ্টি হ'ল য'ত এক যি জুই লেলিহান শিখাই সমগ্ৰ অঞ্চলটো বেৰি ধৰিলে বেৰি ধৰাৰ পাছত আমি দেখা পালোঁহি যে এই অঞ্চলটোৰ প্ৰথমে ঘৰসমূহত জুই লাগিল আৰু কেইবাটাও যি চিলিণ্ডাৰ বিস্ফোৰণ হোৱাৰ পাছতে এই যি জুই বিয়পি পৰি অঞ্চলটোৰ অন্য যি ঘৰ আছে ঘৰলৈ ইতিমধ্যে বিয়পি পৰিলে আৰু তাৰ পাছতে জৰুৰী অগ্নিবাহিনীৰ লোক আহি ইয়াত উপস্থিত হ'ল তেওঁলোকে প্ৰথমে জুই নিৰ্বাপনৰ কাৰণে যি পথ বিচাৰিবৰ কাৰণে তেওঁলোকে তাত বিবুধিত পৰিল কাৰণ যথেষ্ট এটা সৰু পথ আছিল তাৰপিছত তেওঁলোকে বিকল্প পথেৰে তেওঁলোকে আহি এই যি জুই তেওঁলোকে নিৰ্বাপন কৰিবলৈ সক্ষম সময়ত যথেষ্ট সময় অতিবাহিত হৈছে আৰু সেইখিনি সময়তে জুই নিৰ্বাপিত হয় নিশ্চয় সেইটো ক'ব লাগিব কাৰণ যেতিয়া তেওঁলোক আহিছিল অহাৰ সময়খিনিত তেওঁৰ আৰম্ভণি পথ বিচাৰোঁতে তেওঁলোকৰ যথেষ্ট খেলি মেলি হোৱাৰ বাবে জুই কিছু বাঢ়ি গ'ল আৰু যদি সেই সময়ত যদি আহি পালেহেঁতেন বহুখিনি ক্ষয় ক্ষতিৰ পৰা এই অঞ্চলটো লোকচানৰ পৰা ৰক্ষা পৰিলেহেঁতেন চাৰ্কিটৰ পৰা এই জুইৰ সূত্ৰপাত হোৱাৰ আশংকা কৰা হৈছে হয় যিসকল স্থানীয় লোকসকল আছে বা অন্যান্য যিসকল আছে তেওঁলোকে সন্দেহ প্ৰকাশ কৰিছে যে শ্বৰ্ট চাৰ্কিটৰ পৰা এই জুইৰ সূত্ৰপাত হ'ল আৰু পৰৱৰ্তী সময়ত চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত জুই বৃদ্ধি পালে এইটো বস্তু নিশ্চিতভাৱে আপোনাৰ ঘৰত জুই লাগিছিল আৰু কি ধৰণে কিমানমান টকাৰ সা সম্পত্তি জাহ গৈছে আৰু আপোনাৰ ভাড়াতীয়াৰ ঘৰতো লাগিছে জুই হয় একচুৱেলি মোৰ কাষতে মোৰ বৰবাৰ ঘৰৰ এই কেম্পাছ এইটো বৰবাৰ ডাঙৰ ল'ৰাটো থাকে ইয়াছুদ্দিন আহমেদ তেওঁৰ ভাড়াঘৰত প্ৰথম জুইৰ সূত্ৰপাত হোৱাৰ পিছত লাহে লাহে জুইটোৰ পৰা এই চিলিণ্ডাৰ বাষ্ট হ'ব ধৰিলে তেতিয়া গোটেই গাঁৱৰ ৰাইজ ওলাই আহিল আহি পানী দি নুমাব চেষ্টা কৰিলে ফায়াৰ ব্ৰিগেডকো মাতাৰ পিছত ফায়াৰ ব্ৰিগেড আহি ধুনীয়াকৈ জুইটো নিৰ্বাপন কৰিলে কিন্তু 20 মিনিটত গোটেইখিনি জাহ গ'ল ইয়াত এৰাউণ্ড 11টামান ঘৰ আছিলে বৰবাৰ কেম্পাছত বৰবাৰ ডাঙৰ ল'ৰা কেম্পাছত তাৰপিছত মোৰ কাষতে আছিল কেম্পাছটো তাতে ষ্টাৰ্ট হ'ল তাতে আমাৰ গোটেই গাঁৱৰ ল'ৰাখিনি আহি প্ৰথমতে খুব ট্ৰাই কৰিছে কৰি তেওঁলোকক সঁচাকৈ ধন্যবাদ দিব লাগিব আৰু অগ্নি নিৰ্বাপক বাহিনীও আহি কিমানমান টকাৰ সা সম্পত্তি জাহ গৈছে 6টা ৰুমৰ গোটেই ভিতৰত টিভি ফ্ৰিজ এইবিলাক গোটেইখিনি গ'ল আৰু তাতে যি আছিল এতিয়া চাব লাগিব টকা পইচা আছিলে চাগে এইবিলাক ভাল এই মোৰ ভাড়াতীয়াৰ ঘৰ হয় অলমষ্ট ভিতৰত যি আছিল চব গৈছে আৰু চিলিণ্ডাৰখিনি ওলাই দিছে সিহঁতে এইটো ভাল কাম কৰিছে কিন্তু প্ৰথম য'ত লাগিছিলে চিলিণ্ডাৰ ব্লাষ্ট হৈছে চিলিণ্ডাৰ 4ৰ পৰা 5টামান হৈছে ইয়াত এইটো কেম্পাছত মোৰ কেম্পাছটোত চিলিণ্ডাৰ ব্লাষ্ট হ'ব পৰা নাই আমাৰ গোটেই গাঁৱৰ ডেকা বন্ধুসকল আহি চিলিণ্ডাৰবিলাক ছাইড কৰিলে যিখিনি নিজে পাৰে তেনেকৈ পানী দি পেলাই নুমাব চেষ্টা কৰিছে তাৰপিছত ইতিমধ্যে 20 মিনিটমান পিছত ফায়াৰ ব্ৰিগেডৰ টীম আহিছে আহি অলপ ৰাস্তাটো ঠেক আছিল আহাত অসুবিধা হ'ল অল্টাৰনেট এটা ৱেট আহি ইয়াতে ধুনীয়াকৈ বস্তুটো কণ্ট্ৰল কৰিলে তাৰবাবে মই সকলোকে নিশ্চিতভাৱে এয়া আছিল গিয়াছুদ্দিন আহমেদ হাফিজুৰ ৰহমান আৰু হাফিজুৰ ৰহমান আৰু আমি এই যিটো গিয়াছুদ্দিন আহমেদৰ যিটো কেম্পাছ যিটো তেওঁৰ চৌহদ এই চৌহদত যিহেতু জুই লাগিছিল আৰু আমি ভিতৰ ভাগত যোৱাৰ চেষ্টা কৰিম আমি ভিতৰ ফালে যাম পৰিয়ালৰ প্ৰতিক্ৰিয়া লোৱাৰ চেষ্টা কৰিম যিহেতু এক ভয়ংকৰ জুইৰ লেলিহান শিখাই সমগ্ৰ অঞ্চলটোৱে আৱৰি ধৰিছিল আৰু যাৰ ফলত কেইবা লক্ষাধিক টকাৰ ইতিমধ্যে সা সম্পত্তি জাহ যোৱাৰ খবৰ আমি লাভ কৰিছোঁ আৰু 5টামানকৈ চিলিণ্ডাৰ ইতিমধ্যে 5টামানকৈ চিলিণ্ডাৰ বিস্ফোৰণ হৈছে আমি সামগ্ৰিক দৃশ্য এই মুহূৰ্তত দেখুৱাই গৈছোঁ তাৰ পূৰ্বে আমি কিছু প্ৰতিক্ৰিয়া লোৱাৰ যত্ন কৰিম কিন্তু তাৰ পূৰ্বে আমি দেখুৱাইছোঁ চাওক কি ধৰণে আচলতে মটৰচাইকেল কিতাপ পত্ৰ বা যিসমূহ মূল্যৱান সা সামগ্ৰী সকলো আচলতে জুইত একাকাৰ হৈ গৈছে জুইৰ লেলিহান শিখাই সমগ্ৰ অঞ্চলটোকে আচলতে আৱৰি ধৰিছিল আৰু যাৰ বাবে এতিয়াও আতংক মাৰ যোৱা নাই কিবা ক'ব বিচাৰিছোঁ আজিৰ এই যিটো ফায়াৰ হ'ল আমাৰ এই অঞ্চলৰ মোৰ নিজৰ পেহীৰ ল'ৰা গিয়াছুদ্দিন আহমেদৰ ঘৰত আৰু লগতে মোৰ নানা ইচ্ছাসকলৰ ঘৰত যি লাগিছে জুই এই জুইটো একচুৱেলি বচাব পৰা গ'ল হয়
একমাত্ৰ আমাৰ কাটিয়া দলঙৰ এই মছজিদ 2 নম্বৰ মছজিদৰ যিটো ভিতৰত সোমাই অহা ৰাস্তা, এই ৰাস্তাটো অৱহেলা, চৰকাৰৰ অৱহেলাৰ কাৰণে আজি এই গোটেই অঞ্চলটো শেষ হৈ গ'ল। কিন্তু তো বহল নোহোৱাৰ কাৰণে আজি অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী সোমাব নোৱাৰি নিশ্চিতভাৱে। ধন্যবাদ ধন্যবাদ। আমি আন এটা স্থানত যিহেতু জুই আৱৰি ধৰিছিল, সেই স্থানটোত আমি যোৱাৰ যত্ন কৰিম। আমি সেইটো স্থানলৈ যাম আৰু তাৰ পৰিৱেশ দেখুৱাম, কি ধৰণে আচলতে এটা ভয়ংকৰ পৰিৱেশ জুইৰ লেনিখান শিখাই সমগ্ৰ অঞ্চলটো বেৰি ধৰিছিল। আপোনাৰ ঘৰত লাগিছিল কি কেনেকুৱা প্ৰথমৰ কি দেখিছিল, আপুনি ক'ত আছিল আৰু কি কি আছিলোঁ? মই কামত গৈছিলোঁ। কামত যাওঁতে মোক ফোন কৰিলে লগৰকেইটা, মই সেনেকুৱা ধৰণৰ ওলাই আহিলোঁ। আহিছে একদম ধাই জ্বলি আছে একেবাৰে। চবেই যিমান আছিল পাব্লিক চবেই মানে সহযোগ কৰি আছে, পানী মাৰি আছে, কোনোবা বোকা মাৰি আছে, এনেকুৱা ধৰণৰ কৰি আছে। আৰু ৰাস্তাটো নাই, ইয়াতে পানী গাড়ী আহি কিনে ফাঁচি থাকে। পানী গাড়ী যদি সোমাব পাৰিলে ভিতৰলৈকে, তেনেহ'লে আজি এই ঘৰ কাৰো একো ক্ষতি নহয়। চাওক মুস্ফিকা, এইখিনি মুহূৰ্তত এটা কথা ক'ব লাগিব যে ইয়াৰ যিসমূহ লোক, স্থানীয় লোক, সকলোৱে তেওঁলোকে এটাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আছে যে এই যিটো মূল পথ, এই পথটো যথেষ্ট ঠেক আৰু যাৰ বাবে ইয়াতে গাড়ী সোমাব নোৱাৰে, অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী সোমাব পৰা নাই। আৰু সেইখিনি সময়তে যদি সঠিক টাইমত যদি অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী ইয়াত আহি উপস্থিত হ'ল, তেতিয়াহ'লে হয়তো ইমান বিয়পি নগ'ল হয় এই জুই। কিন্তু